মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ অসমীয়া পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট মই কেইখনমান ৰচনা তোমালোকক কমন দিম তাৰে আজি দুখন ৰচনা মই আলোচনা কৰিম তোমালোকে চাই যোৱা এখন হৈছে তোমালোকৰ বিজ্ঞানৰ ওপৰত গতিকে বিজ্ঞানৰ ওপৰত যিকোনো ধৰণৰ আহিলে যেনেকৈ নামটো নাহক কিয় তোমালোকে বিজ্ঞানৰ এইখিনি কথা লিখিলে হৈ যাব তোমালোকে চোৱা আমি আৰম্ভ কৰিবলৈ লৈছো বিজ্ঞান আমাৰ জীৱনৰ আধাৰ বিজ্ঞান ৰহিত সমাজ অসাৰ বিজ্ঞান হক অগতিৰ গতি তেহে হ'ব সমাজৰ প্ৰগতি বৰ্তমান যুগটো বিজ্ঞানৰ যুগ সৃষ্টিৰ দিনৰে পৰা মানুহে সৃষ্টিৰ ৰহস্য উদ্ঘাটন কৰিবৰ কাৰণে প্ৰচেষ্টা চলাই আহিছে বিজ্ঞান হৈ পৰিছে আজিৰ সমাজ জীৱনৰ মূল চালিকা শক্তি নজনাক জানিবলৈ নোপোৱাটো পাবলৈ কৰা সংগ্ৰামৰ ফলতে আৱিষ্কাৰ হৈছে নব্য নতুন অলেখ বস্তুৰ বিজ্ঞানে ঘড়ীৰ দৰে সূক্ষ্ম যন্ত্ৰপাতিৰ পৰা আৰম্ভ কৰি মহাশক্তিশালী এটম বোমালৈকে সৃষ্টি কৰিছে ২০ শতিকাৰ দ্বিতীয়াৰ্ধত বিজ্ঞানে গ্ৰহান্তৰত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে বিজ্ঞানৰ অৱদান সমাজ জীৱনলৈ বিজ্ঞানৰ অৱদান অপৰিসীমা আমাৰ সমাজৰ বিভিন্ন দিশত বিজ্ঞানে উপকাৰ সাধন কৰিছে উদ্যোগ কৃষি পৰিবহন যোগাযোগ শিক্ষা স্বাস্থ্য আদি সকলো দিশতে বিজ্ঞানৰ অৱদান উল্লেখনীয় যাতায়াতৰ নব্য পৰিবহন ব্যৱস্থা যেনে উৰাজাহাজ বিভিন্ন মটৰ গাড়ী মেট্ৰ' ৰেল আদিয়ে পৃথিৱীখন অতি সৰু কৰি পেলাইছে শিক্ষাৰ ক্ষেত্ৰত কম্পিউটাৰ বিজ্ঞানৰ অনলাইন সেৱা অন্যতম বিজ্ঞানৰ ওপৰত নিৰ্ভৰশীলতা বিজ্ঞানৰ নৱ সৃষ্টিয়ে আমাৰ দৈনন্দিন জীৱন যাপন অতি সহজসাধ্য কৰি তুলিছে কিন্তু বিজ্ঞানৰ ক্ষেত্ৰত মানুহ ইমানেই নিৰ্ভৰশীল হৈ পৰিছে যে এই ক্ষেত্ৰত ডাৰউইনৰ এষাৰ কথা প্ৰণিধানযোগ্য তেওঁ কৈছিলে বিজ্ঞানে মানুহৰ চিন্তা শক্তি এনেভাৱে বৃদ্ধি কৰিছে আৰু শাৰীৰিক শ্ৰম এনেভাৱে কমাই তুলিছে যে এসময়ত মগজুটো বৃদ্ধি হৈ মানুহৰ মূৰটো ডাঙৰ হৈ পৰিব আৰু চালনা নোহোৱাৰ বাবে হাত ভৰিবোৰ চিয়া হৈ কেংগেৰুৰ আগঠেং দুখনৰ দৰে হ'বগৈ আৰু শেষত মানুহজন হৈ পৰিব কুষ্মাণ্ড সদৃশ কথাষাৰৰ সত্যতা নুই কৰিব নোৱাৰি বিজ্ঞানে মানুহক দৈনন্দিন জীৱন সহজসাধ্য কৰি তুলিলেও বিভিন্ন ক্ষেত্ৰত মানুহক এলেহুৱা কৰি তুলিছে মানুহে খোজকাঢ়িবলৈ পাহৰিছে প্ৰকৃততে মানুহ বিজ্ঞানৰ হাতত পুতলাত পৰিণত হৈছে দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ মানুহৰ দৈনন্দিন কাৰ্যপ্ৰণালী বিজ্ঞানৰ অবিহনে অৰ্থহীন হৈ পৰিছে পুৱা শুই উঠিয়ে বিজ্ঞানে উপহাৰ দিয়া টুথপেষ্ট বা টেপৰ পানী গেছ ষ্ট'ভত কৰা চাহ আদি দিনটো আৰম্ভ হয় পুৱাই ৰেডিঅ'ৰ বাতৰি শুনা বাতৰিকাকতখন পঢ়াৰ সুবিধা সকলোবোৰ বিজ্ঞানৰ অৱদান পুৰুষ মহিলা সমানে চাকৰিমুখী হোৱাত বিজ্ঞানৰ আহিলাই বিশেষভাৱে সহায় কৰিছে গেছ ষ্ট'ভ ইলেক্ট্ৰিক হিটাৰত অতি সোনকালে কম সময়তে ৰান্ধিব পৰা সুবিধা হৈছে কেঁচা সামগ্ৰী ভালে ৰাখিবৰ কাৰণে ফ্ৰিজ ব্যৱহাৰ কৰা হৈছে দৈনন্দিন ব্যৱহাৰ কৰা কাগজ কলম চিয়াহী পেন্সিল পঢ়াৰ সুবিধাৰ বাবে বিজুলী বাতি পাংখা শীততাপ নিয়ন্ত্ৰিত যন্ত্ৰ খেতিয়কৰ নাঙলৰ পৰিৱৰ্তে ট্ৰেক্টৰ পাৱাৰ টিলাৰ মেচিন আদি কম সময়তে অধিক উপাৰ্জনৰ সুবিধা হৈছে ইয়াৰ উপৰিও খেতি ভালে ৰাখিবলৈ বিজ্ঞানসন্মত নানা সাৰ ইত্যাদি বিজ্ঞানৰ অৱদান বৰ্তমান শিক্ষা জগতত কম্পিউটাৰ আৰু ইণ্টাৰনেট সেৱাৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকলে ঘৰতে বহি পৃথিৱীৰ সকলো জ্ঞান আহৰণ কৰিব পাৰিছে কম্পিউটাৰে পৃথিৱীখনক ওচৰ চপাই এটা সৰু বললৈ ৰূপান্তৰ কৰিছে এই সকলোবোৰ বিজ্ঞানৰ অৱদানে কিছু পৰিমাণে পৃথিৱীখনক ক্ষতিসাধন কৰিছে কল কাৰখানাৰ পৰা ওলোৱা ধোঁৱাই প্ৰদূষণৰ সৃষ্টি কৰিছে বৈজ্ঞানিক পৰীক্ষা নিৰীক্ষা বিস্ফোৰণ আদিয়ে বায়ুমণ্ডলত তেজস্ক্ৰিয়তাৰ সৃষ্টি কৰি বেমাৰৰ বীজাণুৰ বায়ুমণ্ডল ভৰাই তুলিছে সামৰণি গতিকে বিজ্ঞানৰ অৱদানৰ প্ৰতি উৎসাহী হৈ পৰাটো শুভ লক্ষণ নহয় বিজ্ঞানৰ সমূহ আৱিষ্কাৰে মানুহক মহৎ কামত নিয়োজিত কৰিব পাৰিলেহে বিজ্ঞানৰ ধ্বংসাত্মক দিশৰ পৰা মানৱ সমাজ ৰক্ষা পৰিব গতিকে বিজ্ঞানক জীৱনমুখী আৰু জীৱনক জীৱনমুখী কৰি তুলিব পাৰিলেহে বিজ্ঞানৰ অৱদান সমূহ উপলব্ধি কৰিব পৰা হ'ব আৰু সকলোৰে বাবে পৃথিৱীখন সুন্দৰ হ'ব ইয়াৰ পিছত আমাৰ আন এখন দৰকাৰী আমি এবাৰ পৰীক্ষাৰ কাৰণে আহিবলগীয়া আমাৰ ৰচনা হৈছে কুটিৰ শিল্প আমি কুটিৰ শিল্পৰ বিষয়ে আলোচনা কৰিম অসমৰ কুটিৰ শিল্পত সমগ্ৰ ভাৰতবৰ্ষতে আগস্থান কুটিৰ শিল্পৰ ওপৰত নিৰ্ভৰ কৰি অনেক লোকে জীৱিকাৰ নিৰ্বাহ কৰি আহিছে আৰু ই অসমৰ অৰ্থনৈতিক উন্নয়নত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছে
বিভিন্ন প্ৰকাৰৰ কুটিৰ শিল্প অসমত যদিও বৃহৎ শিল্প উদ্যোগ গঢ় লৈ উঠা নাই তথাপি কুটিৰ শিল্পত অসম পিছ পৰি থকা নাই অসমত গঢ় লৈ উঠা বিভিন্ন কুটিৰ শিল্পবোৰ হৈছে এৰিমুগা পাট কপাহী আদি বয়ন শিল্প কাঁহ পিতলৰ বাচন তৈয়াৰী শিল্প কাঠ বাঁহ বেতৰ শিল্প মাটিৰ বাচন তৈয়াৰী শিল্প হাতী দাঁতৰ শিল্প সোণৰূপত অলংকাৰ গঢ়া শিল্প লোহা শিল্প পাতি শিল্প স্থপতি শিল্প ভাস্কৰ্য শিল্প ইত্যাদি অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কুটিৰ শিল্প হৈছে বোৱা কটা তাঁত শিল্প অতীত কালৰ পৰা বোৱা কটা শিল্প এটা উৎপত্তিপূৰ্ণ ব্যৱসায় বৰ্তমান ব্ৰহ্মপুত্ৰ সমতলত প্ৰায় 2,50,000খনমান হস্ততাঁত শাল আছে এইবোৰ কপাহী এৰিমুগা আৰু পাটৰ কাপোৰ তৈয়াৰ কৰা হয় অসমৰ শুৱালকুছি মুগা আৰু পাটৰ কাপোৰৰ বাবে পৃথিৱী বিখ্যাত কাঁহ পিতলৰ শিল্প অসম যথেষ্ট আগবঢ়া আমাৰ ইয়াৰ কাৰণে আমাৰ অসমৰ সৰ্থেবাৰী বিখ্যাত অসমৰ আন কুটিৰ শিল্পৰ ভিতৰত সোণ ৰূপৰ অলংকাৰ গঢ়া বাঁহ বেতৰ সঁজুলি তৈয়াৰ কৰা কুমাৰসকলে মাটিৰ বাচন বৰ্তন যেনে ঘট টেকেলি মাটি চাকি আদি সজা অসমৰ অৰ্থনৈতিক উন্নয়নত এই উদ্যোগবোৰ যথেষ্ট অৰিহণা আগবঢ়াইছে অৱনতিৰ কাৰণ অসমত ইমানবোৰ কুটিৰ শিল্প থকা সত্ত্বেও অসম আজি আৰ্থিক অনাটনত জৰ্জৰিত তদুপৰি উদ্যোগত পিছপৰা ইয়াৰ মূল কাৰণ হৈছে বৰ্তমান সময়ত কেঁচা সামগ্ৰী যথেষ্ট অভাৱ পৰিলক্ষিত হৈছে বৃহৎ উদ্যোগত জাকজমকীয়া বস্তুৰ প্ৰতি মানুহৰ বাহ্যিক আকৰ্ষণ বাঢ়ি যোৱাত কুটিৰ শিল্পৰ প্ৰতি মানুহৰ অৱহেলা আৰু শ্ৰদ্ধা কমি আহিছে কুটিৰ শিল্পসমূহত পৰিশ্ৰম বেছি অথচ উৎপাদন কম হয় যাৰ ফলত উৎপাদন অধিক মুদ্ৰা ব্যয় কৰিবলগীয়া হয় আৰু উৎপাদিত বস্তুৰ মূল্য কম হয় সামৰণি ভৱিষ্যতে কুটিৰ শিল্পৰ উন্নতিৰ দিশত আগবঢ়াৰ স্থল আছে তাৰ বাবে চৰকাৰে শিক্ষিত যুৱক যুৱতীসকলক কাৰিকৰী জ্ঞানৰ প্ৰশিক্ষণ দিব লাগিব আৰু প্ৰশিক্ষণপ্ৰাপ্ত যুৱক যুৱতীসকলক কুটিৰ শিল্প গঢ়ি তুলিবলৈ কম সুদৰ হাৰত ঋণ প্ৰদান কৰিলে ভৱিষ্যতে অধিক কুটিৰ শিল্প গঢ়ি উঠাৰ সম্ভাৱনা আছে আৰু অসমৰ অৰ্থনৈতিক দিশত যথেষ্ট আগবাঢ়িব পাৰিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এবছৰৰ কাৰণে মই 6খন এছে তোমাক কমন দিব বিচাৰিছোঁ তাৰ ভিতৰত মই তোমালোকৰ আহি থকা প্ৰি টেষ্ট পৰীক্ষাও আছে গতিকে তোমালোকক সেই টেষ্টৰ কাৰণে মই এইখন ৰচনা দিম আজি তোমালোকক মই 2খন ৰচনা আলোচনা কৰি তোমালোকে এই 2খন চাবা নিশ্চয় তোমালোক উপকৃত হ'বা আৰু তোমালোকে ভিডিঅ'টো এবাৰ লাইক কৰিবা আৰু নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰিবা কিবা থাকিলে কমেণ্ট কৰি সুধিবা ধন্যবাদ